অন্য এটা কালাৰ দেখাই দিছো এজোৰ খুব ধুনিয়া হয় কেঁচা পাট কটনৰ কাপোৰ হয় ৰেডি টু ওয়্যাৰ হয় আপোনালোকে চাব পাৰে মই চাদৰখন খুলি আপোনালোকক দেখাই আছো এইখন চাদৰ চাওকচোন খুব ধুনিয়া হয় আচলতে খুবেই ধুনিয়া হয় আৰু গুটে গাটো এনেকৈ ডাঙৰ ডাঙৰকৈ কাম কৰা আছে কালাৰটো বিৰাটেই ধুনিয়া হয় আৰু লগতে ৰেডি টু ওয়্যাৰ কৰা আছে আৰু লগত থাকিব এইটো আচলটো ওচৰৰ পৰা দেখাই দিছো এইটো থাকিব আচল আৰু লগত থাকিব এইকিটা দহি খুব ধুনিয়াকৈ কালাৰ মিলাই মিলাই কৰা হৈছে আৰু এইটো থাকিব ইয়াৰ লগতে ব্লাউজৰ পিছতো খুব ধুনিয়াকৈ কাম কৰা আছে এখন থাকিব ইয়াৰ লগত মেখেলাখনো খুব ধুনিয়াকৈ কাম কৰা আছে ওপৰলৈকে কাম কৰা আছে এজোৰ কেঁচা পাট কটনৰ কাপোৰ হয় অন্য এটা কালাৰ দেখাই দিছো এইটো আগৰ জোৰৰ নিচিনা কালাৰটো একে ডিজাইনটো অলপ বেলেগ হয় কালাৰটো খুবেই ধুনিয়া কাৰণে আমি ৰেডি টু ওয়্যাৰ কৰিছো চাব পাৰে ওচৰৰ পৰা খুবেই ধুনিয়া হয় কালাৰটো আৰু লগতে থাকিব এইটো আচলটো খুব ধুনিয়াকৈ কাম কৰা আছে আৰু লগতে দহি মিলাই মিলাই দহি কৰা হৈছে আৰু এইটো থাকিব ইয়াৰ লগত ব্লাউজৰ পিছ আৰু এখন থাকিব ইয়াৰ লগত মেখেলাখনো খুব ধুনিয়াকৈ কাম কৰা হৈছে আৰু লগতে মেখেলাখন দেখাই দিছো খুব ওপৰলৈকে এনেকৈ কাম কৰা আছে ওচৰৰ পৰা দেখাই দিছো এনে ধৰণে কাম কৰা আছে এজোৰ কেঁচা পাট কটনৰ কাপোৰ হয় গুটে কিজোৰ কাপোৰ আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰিব দে আৰু আপোনালোকৰ পছন্দৰ ভিতৰত পৰিলে স্ক্ৰিনত থকা নম্বৰ স্ক্ৰিনশ্বট লৈ আমাক হোৱাটছআপ কৰিব আৰু আমাৰ বুটিকলৈ আহিবও পাৰে আমাৰ বুটিকৰ ঠিকনাটো হ'ল গুৱাহাটী শিলপুখুৰী তানিক জুৱেলাৰী ওচৰত আৰু অপজিট আছে শিলপুখুৰী শ্বপিং কৰ্নাৰ